5 জুন তাৰিখে ৰূপহীহাটত বিশ্ব পৰিৱেশ দিৱস উদযাপন। বিজেপি কৃষক মৰ্চাৰ উদ্যোগত ব্যাপক বৃক্ষৰোপণ কাৰ্যসূচী। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰূপহীহাটতো এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ বিজেপিৰ ৰূপহী মণ্ডল কৃষক মৰ্চাৰ সভাপতি তজমল হুছেইনৰ নেতৃত্বত অঞ্চলটোত এক ব্যাপক বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। এই দিৱসটিৰ সৈতে সংগতি ৰাখি বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বগৰীগুৰি উন্নয়ন খণ্ডত পৰিৱেশ সজাগতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত অনুষ্ঠানত ৰূপহী মণ্ডল বিজেপিৰ সভাপতি ৰফিকুল ইছলাম উপস্থিত থাকি বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বগৰীগুৰিৰ উন্নয়ন খণ্ডৰ কাৰ্যসূচীত খণ্ড উন্নয়ন বিষয়া ৰবীন কুমাৰ বৰ্মনৰ লগতে উন্নয়ন খণ্ডটোৰ কেইবাগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী উপস্থিত থাকে। আনহাতে বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত বিদ্যালয়ৰ অধ্যক্ষ গৌতম মেধি, উপাধ্যক্ষ ইকবাল হুছেইন, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে। পৰিৱেশ দিৱসৰ এই পবিত্ৰ ক্ষণত ৰূপহী মণ্ডল কৃষক মৰ্চাৰ সভাপতি তজমল হুছেইনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে। তেওঁ ৰূপহী মণ্ডলৰ অন্তৰ্গত আটাইকেইখন বুথৰ সভাপতিসকলক পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি বিতৰণ কৰে, যাতে তৃণমূল পৰ্যায়লৈকে এই সেউজ বাৰ্তা বিয়পি পৰে। উক্ত অনুষ্ঠানত ৰূপহী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক আব্দুল মজিদ ফাৰুকীও উপস্থিত থাকে কাৰ্যসূচী সফল কৰাত সহায় কৰে। প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত বিজেপিৰ কৃষক মৰ্চাৰ সভাপতি তজমল হুছেইনে গ্ৰহণ কৰা এই ব্যতিক্ৰমী আৰু সচেতনতামূলক কাৰ্যসূচীক অঞ্চলটোৰ সচেতন মহলে একেমুখে শলাগ লৈছে। প্ৰথমে আমাৰ নগাঁও জুৰিয়াৰ সংবাদকৰ্মীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ যে আমি যিটো আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ সকলোৱে আমাক সহযোগিতা কৰাৰ কাৰণে। আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি কেইটামান হাতত লৈছোঁ। তাৰ ভিতৰতে আমি বগৰীগুৰি হায়াৰ ছেকেণ্ডেৰী যিটো আছে এইটোত আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ। ইয়াৰ পিছত আছে আমাৰ জুৰিয়া, আমাৰ বগৰীগুৰি ব্লকত তাত কৰিম, আৰু পিছত আমাৰ জুৰিয়া থানা তাতো কৰিম। আৰু এই বিষয়ে আমাৰ ভাৰত চৰকাৰে বহুত ভাল এটা পদক্ষেপ লৈছে। বহুত পুলি মানে কোটি কোটি পুলি দিছে আমাক। ময়ো পাইছোঁ আৰু ময়ো বিভিন্ন বুথত দিছোঁ, বিভিন্ন পঞ্চায়তত দিছোঁ, মই নিজেও লগাইছোঁ। আৰু মই ভাবোঁ চবেই যদি আমি এই পৰিৱেশ দিৱসটো মানি লওঁ আৰু তেনেকৈ চলোঁ, মানুহ আৰু উদ্ভিদৰ ভিতৰত যিটো সম্পৰ্ক আছে এইটো ঠিক থাকিব, আমি প্ৰদূষণমুক্ত এটা সমাজ পাম। এইখিনি আৰু বিশেষ এই দিনটোত বিশ্ব পৰিৱেশ উপলক্ষে গোটেই অসমবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশ্ব পৰিৱেশ উপলক্ষে আমি গোটেই অসমতে প্ৰস্তুতি লৈছোঁ, বিশ্বতে হৈছে। কিন্তু বিশেষকৈ আমাৰ ৰূপহী মণ্ডলৰ অন্তৰ্গত কিষাণ মৰ্চাৰ তৰফৰ পৰা আমি ৰূপহী মণ্ডলত বিভিন্ন অনুষ্ঠানত আমি এই কাৰ্যসূচী পালন কৰিছোঁ। আজি আমি য'ত উপস্থিত আছোঁ বগৰাগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল, তাতো আমি পৰিৱেশ দিৱস ছাত্ৰ ছাত্ৰীসকলক লৈ আমি পালন কৰিছোঁ। লগতে আমাৰ অলপ পিছতে আমি বগৰাগুৰি উন্নয়ন খণ্ডত আমি এই কাৰ্যসূচী পালন কৰিম, আৰু লগতে বিভিন্ন স্কুল, কেইবাটাও স্কুল আছে পঞ্চায়তত, তাতো আমি কৰিম। গতিকে আজিৰ এই দিনটোত বিশেষকৈ প্ৰতিটো ব্যক্তিক যে আজিৰ দিনত প্ৰতিজন ব্যক্তিয়ে যাতে এটা গছপুলি ৰূপায়ণ কৰে, তাৰ কাৰণে মই গোটেই অসমবাসীক অনুৰোধ কৰিছোঁ। পৰিৱেশ দিৱসৰ বাবে সকলোকে শুভকামনা জনাইছোঁ। আজি এটা যথেষ্ট শুভ দিন যে আমি পৃথিৱীখন যিটো বৰ্তমান পৰিস্থিতিত আছে, আমি বিভিন্ন ধৰণে ইয়াক ক্ষতি কৰি গৈ আছোঁ। সেইকাৰণে আজিৰ দিনটোত হ'লেও এটা সুন্দৰ পৰিৱেশৰ কাৰণে বা পাৰিপাৰ্শ্বিক পৰিস্থিতি যাতে সুন্দৰ কৰিব লাগে তাৰ কাৰণে সকলোৱে এটা ব্যৱস্থা লয়। আৰু আমাৰ বিদ্যালয়তো এই এটা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াতে আমি বৃক্ষৰোপণ ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছতে আছে চিত্ৰাংকন প্ৰতিযোগিতা। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলক কিছু বক্তব্য ৰাখিবৰ বাবে আমি ব্যৱস্থা কৰিছোঁ, এখন সভা হ'ব। এই আটাইখিনিৰ জৰিয়তে আমি দিনটো কাৰ্যসূচী পালন কৰি আছোঁ।